फ्रेंड्स আজি মই এটা বিউটি সিক্ৰেট শেয়াৰ কৰিবলৈ লৈছো আপোনালোকৰ লগত গৰমত যিসকলৰ স্কিনখন কোলা পৰি যায় ঘৰৰ ভিতৰতে থাকক বা বাহিৰতে যাওক ইমান বেছি গৰম পৰিছে আৰু আমাৰ ছালখনৰ অৱস্থা একবাৰ বেয়া হৈ গৈছে আমাৰ যেটো প্ৰাকৃতিক ৰং হেৰাই গৈছে আৰু ছালখন যথেষ্ট কোলা পৰিছে ইয়াৰ কাৰণে আমি কি কৰিম এনেকুৱা কি ঘৰুৱা সামগ্ৰী আছে যি আমি আমাৰ সানটেনৰ সমস্যাটো দূৰ কৰিবলৈ বা ৰদে পুৰি আমাৰ কোলা পৰা ছাল বগা কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো আজি শেয়াৰ কৰিম এটা ৰেমেডি মই ট্ৰাই কৰিলো আৰু মুখখন ধুই আহিছে আপোনালোকে গ্লো হয়তো দেখিবলৈ পাইছে আৰু খুব ভাল লাগিছে স্কিনখন যথেষ্ট গ্লো কৰিছে বিভিন্ন ধৰণৰ ৰেমেডি মই আপোনালোকৰ লগত শেয়াৰ কৰি আছো একেদিন কন্টিনিউ ভিডিও দি আছো ছাল আৰু চুলিৰ কাৰণে আপোনালোকে বহুত ৰেমেডি পাব আৰু এতিয়ালৈকে যদি আপোনালোকে নিয়ৰবা লাইফষ্টাইল চেনেলটোৰ পৰিয়ালৰ সদস্য হোৱা নাই এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাষত যিটো ঘণ্টা বটন আছে তাকো ক্লিক কৰি দিব আজি ৰেমেডিটোৱে আপোনালোকৰ স্কিনখনৰ কি সমস্যা দূৰ কৰিব মই প্ৰথমতে আপোনালোকক জনাব বিচাৰিছো প্ৰথম কথা হৈছে যে এই ৰেমেডিটোৱে আপোনাৰ স্কিনখন টাইট কৰিব আমাৰ যাতে বয়সতকৈ আগতে বলি ৰেখাৰ সমস্যাটো নাহক তাৰ বাবে আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে গৰমত আমাৰ ছালখন অত্যন্ত ঘামে অইলি স্কিনৰ লোকসকলৰ কথাটো কবই নালাগে তেওঁলোকৰ পিম্পলছৰ সমস্যাটো যথেষ্ট হয় স্কিনত খজুতিৰ সমস্যাটো হয় বিভিন্ন ধৰণৰ সমস্যা হয় তেওঁলোকৰ বাবেও অত্যন্ত উপযোগী ড্ৰাই স্কিন অইলি স্কিন কম্বিনেশন স্কিন সকলোৱে ব্যৱহাৰ কৰিব পৰা এটা ৰেমেডি শেয়াৰ কৰিম আপোনালোকৰ লগত কেৱল ছালৰ বাবেই নহয় চুলিৰ বাবেও লৈ আহিছো ভিডিওটো আপোনালোকে একেবাৰে শেষলৈকে চাব আৰু টপিকটো যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু প্ৰতিটো ভিডিওতে কওঁ যে আপোনালোকে ৰাতি ব্যৱহাৰ কৰিব কিয়নো ৰাতি কি হয় আমাৰ ছালখনে ৰেষ্টত থাকে যিকোনো ৰেমেডি যদি আপোনালোকে ৰাতি ব্যৱহাৰ কৰে তেতিয়া ইয়াৰ ৰিজাল্ট বেছি ভাল পাব বলক তেনেহলে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো ইয়া দেখিছে এটা মই পিক স্কিনত লগাম এতিয়া আৰু পেকটো লগাই আপোনালোকে ৰাখি থব পেকটো লগাই কিমান সময় ৰাখি থব গুটেখিনি কম এতিয়া মই পেকটো এপ্লাই কৰিম গৰমৰ কাৰণে খুব উপযোগী ৰেমেডি প্ৰত্যেককে ব্যৱহাৰ কৰিব আপোনাৰ যদি স্কিনখন অইলি হয় অইলি স্কিনৰ লোকসকলেও ব্যৱহাৰ কৰিব পাৰে ড্ৰাই স্কিনৰ লোকসকলেও ব্যৱহাৰ কৰিব পাৰে সকলোৱে ব্যৱহাৰ কৰিব পৰা এটা খুব ইফেক্টিভ ৰেমেডি বিশেষকৈ গৰম দিনৰ কাৰণে লৈ আহিছো যেতিয়া আপোনাৰ সানবাৰ্নৰ সমস্যাটো হয় স্কিনত খজুতি হয় পিম্পলছৰ সমস্যাটো হয় এই সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিবৰ বাবে আজি ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰি চাব এবাৰ আপোনালোকৰ কমেন্টবোৰ পাই আছো প্ৰত্যেককে আপোনালোকে কমেন্ট কৰিব পাৰে ডিঙিটো খুব ভালদৰে এপ্লাই কৰিব আমাৰ কেতিয়াবা ডিঙিত এপ্লাই কৰিবলৈ থাকি যায় এইদৰে ডিঙিটো খুব ভালদৰে লগাব কেৱল আপোনাৰ মুখতে নহয় আপুনি ফুল বডিত এপ্লাই কৰিব পাৰে এইদৰে আপোনালোকে হাততো ব্যৱহাৰ কৰিব পাৰে গা ধোৱাৰ আগত আপোনালোকে এই পেকটো এপ্লাই কৰিব পাৰে খুব উপযোগী হয় এয়া দেখিছেনে মই যিদৰে দেখুৱাইছো সাবুন ব্যৱহাৰ নকৰিলেও হ'ব আপোনাৰ যিমানখিনি আপোনাৰ স্কিনত ডেড স্কিন আছে ডেড স্কিনৰ লেয়াৰ ৰিমুভ কৰিব খুব ভালদৰে আপোনালোকে এইদৰে এপ্লাই কৰিব গৰমত যিমান আপোনাৰ ছালৰ সমস্যা আছে এই সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিব আৰু এই পেকটো লগাই পেলাই আমি ৰাখি থম কিমান মিনিটৰ কাৰণে জানেনে 10 মিনিটৰ কাৰণে 10 মিনিটৰ পাছত মই গুটেখিনি শেয়াৰ কৰিম মানে মই এটা পেকটো এপ্লাই কৰিলো ইয়াৰ পিছত আৰু দুটামান ষ্টেপ আমি ফলো কৰিম কিন্তু ইয়াৰ আগত আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো গৰমৰ দিনত ব্যৱহাৰ কৰিব পৰা চুলিৰ কাৰণে অত্যন্ত উপযোগী এবিধ ৰেমেডি যিবিধ ৰেমেডি আপোনালোকে ব্যৱহাৰ কৰি লাভ উঠাব পাৰে বলক তেনেহলে আজি ৰেমেডিটো চাই লওঁ চুলিত কেনেকৈ ব্যৱহাৰ কৰিব গুটেখিনি আপোনালোকক কৈ আছো আজি মই আপোনালোকক জনাব বিচাৰিছো ঘৰতে আপোনালোকে কিদৰে স্পা কৰিব পাৰে হেয়াৰ স্পা কৰিব পাৰে আপোনালোকে যদি পাৰ্লাৰ যায় পাৰ্লাৰত যদি আপোনালোকে হেয়াৰ স্পা কৰে 500 ৰ পৰা 1500 লাগিব আপোনালোকে সকলোৱে জানে কিন্তু এই স্পা আমি ঘৰতে কৰিব পাৰো কেনেকৈ ঘৰত কৰিব পাৰো গুটে পদ্ধতিটো মই আপোনালোকৰ লগত শেয়াৰ কৰিম স্পা কৰাৰ আগত হট অইল মাসাজ কৰিব লাগে ইয়াৰ কাৰণে আপোনালোকে যিকোনো তেল ল'ব পাৰে যদি আপোনাৰ ওচৰত কেষ্টৰ অইল আছে কেষ্টৰ অইল আৰু নাৰিকল তেল মিক্স কৰি পেলাই অকনমান গৰম কৰি চুলিত লগাব পাৰে আৰু যদি নিবিচাৰে মই যে ইয়াৰ আগত যিটো অইল শেয়াৰ কৰিছিলো সেই অইলটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে অকনমান গৰম কৰি লব গৰম কৰাৰ পাছতে ভালদৰে আপুনি আপোনাৰ চুলিত মাসাজ দিব মাসাজ দিয়াৰ পাছত আপোনালোকে শ্যাম্পু কৰি পেলাই ধুই দিব আৰু শ্যাম্পু কৰাৰ পাছত যেতিয়া চুলিখিনি শুকাব তেতিয়া আপোনালোকে হেয়াৰ স্পা ক্ৰীমটো চুলিত লগাব পাৰে যিটো ক্ৰীম
মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ কিদৰে আপোনালোকে ঘৰতে প্ৰস্তুত কৰিব পাৰে। হেয়াৰ স্পা ক্ৰীমটো তৈয়াৰ কৰিবৰ কাৰণে মই লৈছোঁ মিঠি। মিঠিত আছে যথেষ্ট মাত্ৰাত প্ৰটিন, চুলিৰ কাৰণে অত্যন্ত উপযোগী। চুলি সৰা সমস্যাটো নাইকিয়া কৰি নতুনকৈ চুলি গজোৱাত সহায় কৰিব, চুলিখিনি ঘন আৰু ক'লা কৰি তুলিব। ইয়াত দেখিছে মিঠিখিনি ভালদৰে ধুই পেলাই আমি তিয়াই ৰাখিম। আৰু যেতিয়া মিঠিখিনি কোমল হ'ব, অলপ অলপ ইয়াত ফুলিছে দেখিছে, এতিয়া এটা মই মিক্সি জাৰ লৈছোঁ আৰু মিক্সিত ভালদৰে পিচি ল'ম। পিচি লোৱাৰ পিছত এখন চেকনিত চেকি ল'ব। আপোনালোকে মিঠি এইদৰে ব্যৱহাৰ কৰি নিদিব, নহ'লে ধোৱাৰ সময়ত খুব কষ্ট হয়, ধুবলৈ খুব কষ্ট হয়। আপোনালোকে এনেকৈও ব্যৱহাৰ কৰিব পাৰে, কিন্তু ধুওঁতে কিন্তু কষ্ট হ'ব। সেইবাবে মই যিটো পদ্ধতি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ঠিক সেইদৰেহে আপোনালোকে আপোনাৰ চুলিত লগাব। ইয়াৰ পিছত মই ইয়াত ব্যৱহাৰ কৰিম এল'ভেৰা জেল। দুটা ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বিচাৰে নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰি লওঁ। আৰু মিক্স কৰাৰ পাছতে আমি চুলিত এপ্লাই কৰিম। খুব ভালদৰে এপ্লাই কৰাৰ পাছতে 1 ঘণ্টাৰ কাৰণে আমি এইদৰে চুলিত ৰাখি থ'ম। 1 ঘণ্টাৰ পাছতহে আপোনালোকে চুলিখিনি ধুই দিব। আপোনালোকে ঘৰতে বনাওক, মই গোটেই পদ্ধতিটো কৈ দিলোঁ আপোনালোকক আৰু ব্যৱহাৰ কৰক। এতিয়া আইচ কিউব লৈ লৈছোঁ আৰু এইফালে দেখিছে স্কিনত এই পেকটো খুব ভালদৰে শুকাই গৈছে। আৰু এই পেকটো এটা এণ্টি এজিং পেক, স্কিন টাইটেনিং পেক বুলিও ক'ব পাৰে। এতিয়া মই লৈছোঁ ইয়াৰ এটা আইচ কিউব আৰু আইচ কিউব লৈ স্কিনত মাছাজ দিম। এইদৰে আপোনালোকে মাছাজ দিব। আগৰ দুটামান ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ কিদৰে আমি গ্ল' পাব পাৰোঁ তৎক্ষণাতে। ইয়াত দেখিছেনে, যেতিয়া আমি আইচ কিউবটো এপ্লাই কৰোঁ তেতিয়া আপুনি ইয়াৰ স্কিনত দেখিছে যে ব্লাড চাৰ্কুলেশ্যন খুব ভালদৰে হয়। খুব ভালদৰে আমি এতিয়া মাছাজ দিম আৰু গৰমৰ কাৰণে খুব ভাল হয়। আমি মাছাজ যেতিয়া দিওঁ মানে কি হয়, আমাৰ ইয়াত যিকেইটা প্ৰেছাৰ পইণ্ট থাকে এনেকৈ দবাব লাগে, তেতিয়া আপোনালোকে গ্ল'টো আৰু সোনকালে পাব। এই যিটো মধ্যমা আঙুলি দেখিছেনে বাৰু, মধ্যমা আঙুলিটোৱে এইদৰে নি পেলাই ইয়াত প্ৰেছাৰ পইণ্ট আছে, ইয়াত আমি অকণমান জোৰকৈ, মানে বহুত জোৰকৈ নহয়, অকণ এনেকৈ প্ৰেছাৰ এটা দিব লাগে। আৰু ঠিক সেইদৰে এনেকৈ যদি আপুনি আনি ইয়াতে অকণ প্ৰেছাৰ দিয়ে নহয়, তেতিয়া গ্ল'টো আৰু পাব আপোনালোকে। এইদৰে দেখিছেনে, ঘৰতে আপোনালোকে খুব ভালদৰে মাছাজ দিব পাৰে, যিয়ে আপোনাৰ কি হ'ব, ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি কৰে। এইদৰে আপোনালোকে নাকত যিসকলৰ ব্লেক হেডছ বা হোৱাইট হেডছৰ প্ৰব্লেম আছে, এই ৰেমেডিটো আপোনালোকে প্ৰত্যেকে ব্যৱহাৰ কৰিব। এইটো আপোনালোকে মাছাজ দিব। আৰু ইয়াত কপালতো দেখিছে, এইদৰে আপোনালোকে আমি মাছাজ কৰিলে সদায় কি কৰিব লাগে, আপাৰ ডাইৰেকশ্যনত কৰিব লাগে। আচলতে এনেকৈ নহয়, এইদৰে কৰিব লাগে। তেতিয়া আমাৰ কি হয়, ছালখন তললৈ ওলমি নাহে। সেইবাবে আপোনালোকে এইদৰে এবাৰ মাছাজ দিব। এই ষ্টেপটো যেতিয়া কৰিব, মাছাজ যেতিয়া দিব, তেতিয়া কি হ'ব, আপোনালোকৰ যি ডেড স্কিন আছে স্কিনত, ডেড স্কিনৰ লেয়াৰটো খুব ভালদৰে ৰিমুভ কৰে আৰু যাৰ ফলত গ্ল'টো আপোনালোকে তৎক্ষণাতে পাব। আৰু এতিয়া দেৰি নকৰোঁ, আপোনালোকৰ জানিবলৈ মন গৈ আছে, মই মুখখন ধুমগৈ বাৰু। এতিয়া প্ৰথমতে কৈ লওঁ কিদৰেনো আমি আজি ৰেমেডিটো তৈয়াৰ কৰিলোঁ আৰু ইয়াত কি কি সামগ্ৰী লাগিব ব'লক এতিয়া চাই লওঁ। আজি ৰেমেডিটো তৈয়াৰ কৰিবৰ কাৰণে মই লৈছোঁ ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰ। এতিয়া আপোনালোকে আকৌ বহুতে সুধিব যে ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰ আমি কেনেকৈ তৈয়াৰ কৰোঁ। ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰৰ বিষয়েও মোৰ ভিডিঅ' বনোৱা আছে, য'ত মই খুব ধুনীয়াকৈ আপোনালোকক জনাইছোঁ কিদৰে আমি ঘৰতে ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰ তৈয়াৰ কৰিব পাৰোঁ। এই যিখিনি চাউল আজি 3-4 দিনমান হ'ল মই তিয়াই ৰখা, আৰু ইয়াৰ যিখিনি পানী পাম ইয়াকে কয় ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰ। কিন্তু ইয়াৰো বহুতো পদ্ধতি আছে, সেই পদ্ধতিখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যিসকলে চাইছে জানেই, আৰু যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব। ইয়াৰ পাছতে মই এটা মিক্সি লৈছোঁ, ইয়াত মই ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰ ব্যৱহাৰ কৰিছোঁ, লগতে মই যিখিনি চাউল তিয়াই ৰাখিছিলোঁ সেই চাউলখিনিও দি দিছোঁ। ইয়াৰ পিছতে মই লৈছোঁ নিমপাত, আৰু লগতে 2 খিলামান মই নৰসিংহ পাতো লৈছোঁ। নিম পাতে আপোনাৰ স্কিনৰ যিকোনো ইনফেকশ্যন হওক, খজুৱতি হওক নাইকিয়া কৰিব, পিম্পলছ একনিৰ কাৰণে খুব ভাল।
আৰু নৰসিংহ পাতেও আপোনাৰ ছালখন উজ্জ্বল কৰাত সহায় কৰে। এতিয়া এই গোটেইকেইটা বস্তু মিক্সিত আমি ভালদৰে পিচি লওঁ। পিচি লোৱাৰ পাছতে আপোনালোকে এইদৰে এটা পেষ্ট পাব আৰু এই পেষ্টটো আপোনালোকে এইদৰে ব্যৱহাৰ কৰিব নোৱাৰে, ভালদৰে চেকি ল'ব লাগিব। এখন চেকনিত ভালদৰে চেকি লওক। পেকটো বনাবৰ কাৰণে মই লৈছোঁ 2 চামুচ বেচন আৰু এতিয়া আমি যিখিনি পানী পালোঁ এই পানীখিনি অলপ অলপকৈ এই বেচনখিনিত দি যাম যাতে ইয়াৰ এটা সুন্দৰ পেষ্ট তৈয়াৰ কৰিব পাৰোঁ। এতিয়া গোটেইকেইটা বস্তু ভালদৰে মিক্স কৰি ল'ব। বেছি ডাঠো নহয় আৰু বেছি পাতলো নহয় যাতে সেই কথাটো মন কৰিব। আৰু এয়া আমাৰ পেকটো তৈয়াৰ হৈ গ'ল। আৰু ইয়াৰ পিছতে বনাম এই পানীখিনিৰে মই আইচ কিউব বনাম। ইয়াৰ কাৰণে মই লৈছোঁ ইয়াত 1 চামুচ হালধি গুড়ি। ইয়াত মই ব্যৱহাৰ কৰিছোঁ পানী। আপোনাৰ ওচৰত যদি গোলাপ জল আছে গোলাপ জলো আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে। মই পানী ব্যৱহাৰ কৰিছোঁ আৰু পানী ব্যৱহাৰ কৰি পেলাই গোটেইকেইটা বস্তু ভালদৰে মিক্স কৰি দিছোঁ। ইয়াৰ পিছত মই লৈছোঁ এখন আইচ ট্ৰে। আমি ইয়াৰ আইচ কিউব বনাম। এয়া দেখিলে আইচ কিউবটো তৈয়াৰ হৈ গ'ল। ফ্ৰেছ মই মুখখন ধুই আহিলোঁ আৰু ইয়াৰ গ্ল' আপোনালোকে হয়তো দেখিবলৈ পাইছে। যথেষ্ট মিহি আৰু কোমল লাগিছে, লগতে গ্ল' কি ক'ম আপোনালোকেও ব্যৱহাৰ কৰি চাব আৰু ৰিজাল্ট কেনেকুৱা পালে মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত এটা কমেণ্ট কৰিব। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিম। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।